হয় নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক অতিমাৰী কৰোণাৰ পৰা ৰক্ষা পাবলৈ আজিৰে পৰা অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে কোভিড ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ কুৰুবা হাইস্কুলত আৰু আজি এই হাইস্কুলতো ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন প্ৰদান কৰা হৈছে এই মুহূৰ্তত মই যিহেতু তাত উপস্থিত আছোঁ মই দেখুৱাইছোঁ যে কোভিড ভেকচিন ইতিমধ্যে প্ৰদান কৰি থকা হৈছে আৰু এই সমগ্ৰ যি কাৰ্য এই সমগ্ৰ অভিযান ইতিমধ্যে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ইতিমধ্যে উদ্বোধন কৰিছে আৰু তেওঁ নিজেই আচলতে সমগ্ৰ প্ৰক্ৰিয়া তেওঁ পৰ্যবেক্ষণ কৰিছে কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক কোভিড যি ভেকচিন প্ৰদান কৰা হৈছে আৰু অভিভাৱকসকলে আচলতে ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন লোৱাৰ কাৰণে আচলতে কেনেধৰণে বুজনি দিব লাগে সেই সম্পৰ্কত তেওঁ সজাগতা ইতিমধ্যে আৰম্ভ কৰিছে ফণীধৰ তালুকদাৰ ডাঙৰীয়া আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা ইতিমধ্যে আজিৰ পৰা অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন আৰম্ভ কৰা হৈছে কি জনাব আপুনি যিহেতু আজি সজাগতা সভা এখন কৰিলে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছে কি জনাব আজি আমাৰ উপলক্ষণ 15 পৰা 18 বছৰ ছাত্ৰ ছাত্ৰীসকলক কোভিড ভেকচিন আৰম্ভ কৰা হ'ল আৰু এইখিনি আমাৰ সম্পদ ছাত্ৰ ছাত্ৰীসকল এওঁলোকৰ মাৰ্চত পৰীক্ষা হ'ব গতিকে ফেব্ৰুৱাৰীলৈকে ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ দুইটাই দিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ভয় খাব পাৰে আজি আমি 10খন অনুষ্ঠানৰ স্কুলত যাম এনেকৈ সাহস দিম মনোবল দিম অভিভাৱকসকলক জাগ্ৰত কৰিম যে আপোনালোকে পলাই নাথাকিব আপোনালোকে কোভিড ভেকচিন লোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী বেটা বেটীসকলক প্ৰস্তুত কৰিব অভিভাৱকসকলক কি আহ্বান জনাব যিহেতু ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকৰ ওপৰত আচলতে যথেষ্ট নিৰূপণ কৰে তেওঁলোকৰ কি আহ্বান জনাব সমষ্টিগত অভিভাৱকসকলক আহ্বান জনাইছোঁ যেন তেওঁলোকে ছাত্ৰ ছাত্ৰীখিনিক উলিয়াই আনে মনোবল দিয়ে সাহস দিয়ে কোভিড ভেকচিন লোৱাৰ কাৰণে আৰু ইয়াত যে কোনো ছাইড এফেক্ট নাই এই ব্যৱস্থাটো যেন অভিভাৱকসকলে বুজাই দিয়ে তাৰ কাৰণে মই অভিভাৱকসকলক আহ্বান জনাইছোঁ নিশ্চয়কৈ এই মুহূৰ্তত দণ্ডাধীশ উপস্থিত আছে মই তেওঁৰ পৰা তেখেতৰ পৰা মই জানিব বিচাৰিম ছাৰ আপুনি আহিছে গোটেই সমষ্টিটোত বা গোটেই বজালীত আচলতে আপোনালোকে পৰ্যবেক্ষণ কৰিছে এতিয়ালৈকে কেনেধৰণে পাইছে ছাত্ৰ ছাত্ৰী হয় এই আমাৰ যোনটো ডিষ্ট্ৰিক্টৰ ভিতৰত যোনটো 15 to 18 ইয়াৰ্ছ মানে ষ্টুডেণ্টৰ মানে ভেকচিনেশ্যন আজি মানে অসম চৰকাৰৰ নিৰ্দেশ মতে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আমি ইতিমধ্যে মানে গোটেই স্কুলবিলাকত কোনটো তাৰিখত কেনেকুৱা টিম যাব এইবিলাক আমি অলৰেডি ফিক্স কৰিলোঁ আজি যোনটো স্কুলত আমি উপস্থিত আছোঁ ইয়াতে আমি আমাৰ মানে বিধায়ক ছাৰক পাই আমি মানে বহুত উৎসাহীন হৈছোঁ আৰু ছাৰ আৰু আমি মানে সব ষ্টুডেণ্টবিলাকক বুজাব লৈছোঁ যে মানে কোভিড ভেকচিন মানে ল'ব লাগে আৰু কোভিড ভেকচিন লোৱাৰ পিছতে মানে আমি যোনটো কোভিডৰ পৰা বাচিব মানে কোভিড ভেকচিন মানে ল'ব লাগে আৰু কোভিড ভেকচিন লোৱাৰ পিছতে মানে আমি যোনটো কোভিডৰ পৰা বাচিব পাৰিব আমি এইখিনি মানে বুজাই মেলি উৎসাহ দি পেলাই নিশ্চয়কৈ খণ্ড বিষয় আছে শিক্ষা বিভাগৰ মই তেওঁৰ পৰাও জানিব বিচাৰিম ছাৰ আজি গোটেইখিনি চাইছে আপোনালোকে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে লৈছে আমি মানে ৰাইজলৈ মই এটা আহ্বান জনাব বিচাৰোঁ গভৰ্ণমেণ্ট পলিচিটো হ'ল যে যোৱাবাৰ যেনেকৈ আমাৰ পৰীক্ষাবিলাক হোৱা নাছিলে এইবাৰ পৰীক্ষাটো সুকলমে হ'ব লাগে তাৰ কাৰণে তেওঁলোকৰ ভেকচিনেশ্যনটো বাউণ্ড সেইকাৰণে 15 পৰা 18 বছৰৰ ষ্টুডেণ্টবিলাকত আজিৰ পৰা ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী ছেকেণ্ড ড'জ হ'ব তাৰমানে আপোনাৰ মাৰ্চত মানে তেওঁলোকৰ পৰীক্ষাটো তেওঁলোকে সুকলমে দিব পাৰিব গতিকে অভিভাৱকসকলে এইটোৱে আমাৰ নিবেদন থাকিব তেওঁলোকে যে কোনো ধৰণৰ ভয় নাখায় বেজীটো ল'বলৈ ল'ৰা ছোৱালীক মানে উৎসাহিত কৰে আজিৰ তাৰিখৰ পৰা অসমৰ চব 15 পৰা আপোনাৰ 18 বছৰলৈ ভেকচিনেশ্যন হ'ব আৰু 9 তাৰিখত শেষ হ'ব যদি ৰাইজে সহযোগ কৰে অভিভাৱকে সহায় কৰে ষ্টুডেণ্টে সহযোগ কৰে এই প্ৰগ্ৰেমটোত আমি ডেফিনেটলি ছাকচেছ হ'ম আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আপোনাক যিটো ডিৰেকশ্যন দি আছে আমি এইটো পালন কৰিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় এই মুহূৰ্তত এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে কোভিড ভেকচিন লৈছে তেওঁ গ্ৰহণ কৰিছে ভণ্টি কোভিড ভেকচিন ল'লা ঘৰৰ সকলোৱে লৈছে নে কিবা অসুবিধা পাইছা নেকি নিশ্চয়কৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ৰাজ্যৰ লগতে ভবানীপুৰ সমষ্টিতো এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক প্ৰশাসনৰ তৰফৰ পৰা অতিমাৰী কৰোণাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আচলতে এনেধৰণে কোভিড ভেকচিন প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে